সৰু অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ অধীনত আজি শিৱসাগৰ জিলা মহিলা ঐক্য মঞ্চ গঠন কৰিবলৈ ওলাইছে। ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা ৰংগমঞ্চত আজি আমি এই সভাখন অনুষ্ঠিত কৰা হৈছে। শিৱসাগৰ জিলাৰ অনুসূচিত জাতি যিমানবোৰ গাঁও আছে সকলো মহিলা একত্ৰিত হৈ আজি আমি সুস্থ সবল সৰ্বাংগীন মহিলাৰ উন্নতিৰ হকে আমি আজি এই সভাখন অনুষ্ঠিত কৰা হৈছে। এই সভাখনতে আমি অনুসূচিত জাতিৰ এখন সুস্থ সবল কমিটি গঠন কৰিবলৈ বিচাৰিছো আৰু এই কমিটিখনে আমাৰ অনুসূচিত জাতি মহিলাসকলক আগুৱাই নিব বুলি মই আশা ৰাখি মোৰ মন্তব্য সামৰণি মাৰিছো। সদৌ অসম অনুসূচিত জাতিৰ মহিলা ঐক্য মঞ্চৰ উদ্যোগত আজি শিৱসাগৰ জিলাৰ মহিলা অনুসূচিত জাতিৰ মহিলা ঐক্য মঞ্চৰ নামেৰে আজি সমিতিখন গঠন কৰা হৈছে। আজি এই সভা চলি আছে। ডক্টৰ ভূপেন হাজৰিকা ৰংগমঞ্চৰ ৰুদ্ৰসাগৰত সভাখন চলি আছে। আমি মহিলাসকলক সবলীকৰণৰ অৰ্থে আমি ওলাই আহিছোঁ, যাতে আমি শিৱসাগৰ জিলা গঠন কৰি শিৱসাগৰ জিলাখন সবল কৰিম আৰু তাতে আমি প্ৰত্যেক জিলা আমি গঠন কৰাৰ উদ্দেশ্য লৈছোঁ। এতিয়া সদৌ আজি এসপ্তাহৰ আগত আমি যোৰহাট জিলা গঠন কৰিলোঁ, আজি আমি শিৱসাগৰ জিলা গঠন কৰিছোঁ। তেনেকৈ আমি আগুৱাই গৈ থাকিম। অনাগত দিনত যাতে আমি আগুৱাই যাব পাৰিম আৰু সকলোৱে ৰাইজৰ আমাৰ আশীৰ্বাদ লাগিব, যাতে ৰাইজে আমাক সহায় কৰে আৰু আমাৰ উদ্দেশ্য লক্ষ্য হ'ল আমাৰ ঐক্য শান্তি প্ৰগতি আমাৰ লক্ষ্য। এই উদ্দেশ্যে আমি এই সমিতিখন আগুৱাই যাবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। ধন্যবাদ। জয় আই অসম। সৰু অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ অধীনত আজি শিৱসাগৰ জিলা মহিলা ঐক্য মঞ্চ গঠন কৰিবলৈ ওলাইছে। ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা ৰংগমঞ্চত আজি আমি এই সভাখন অনুষ্ঠিত কৰা হৈছে। শিৱসাগৰ জিলাৰ অনুসূচিত জাতি যিমানবোৰ গাঁও আছে সকলো মহিলা একত্ৰিত হৈ আজি আমি সুস্থ সবল সৰ্বাংগীন মহিলাৰ উন্নতিৰ হকে আমি আজি এই সভাখন অনুষ্ঠিত কৰা হৈছে। এই সভাখনতে আমি অনুসূচিত জাতিৰ এখন সুস্থ সবল কমিটি গঠন কৰিবলৈ বিচাৰিছো আৰু এই কমিটিখনে আমাৰ অনুসূচিত জাতি মহিলাসকলক আগুৱাই নিব বুলি মই আশা ৰাখি মোৰ মন্তব্য সামৰণি মাৰিছো। সদৌ অসম অনুসূচিত জাতিৰ মহিলা ঐক্য মঞ্চৰ উদ্যোগত আজি শিৱসাগৰ জিলাৰ মহিলা অনুসূচিত জাতিৰ মহিলা ঐক্য মঞ্চৰ নামেৰে আজি সমিতিখন গঠন কৰা হৈছে। আজি এই সভা চলি আছে। ডক্টৰ ভূপেন হাজৰিকা ৰংগমঞ্চৰ ৰুদ্ৰসাগৰত সভাখন চলি আছে। আমি মহিলাসকলক সবলীকৰণৰ অৰ্থে আমি ওলাই আহিছোঁ, যাতে আমি শিৱসাগৰ জিলা গঠন কৰি শিৱসাগৰ জিলাখন সবল কৰিম আৰু তাতে আমি প্ৰত্যেক জিলা আমি গঠন কৰাৰ উদ্দেশ্য লৈছোঁ। এতিয়া সদৌ আজি এসপ্তাহৰ আগত আমি যোৰহাট জিলা গঠন কৰিলোঁ, আজি আমি শিৱসাগৰ জিলা গঠন কৰিছোঁ। তেনেকৈ আমি আগুৱাই গৈ থাকিম। অনাগত দিনত যাতে আমি আগুৱাই যাব পাৰিম আৰু সকলোৱে ৰাইজৰ আমাৰ আশীৰ্বাদ লাগিব, যাতে ৰাইজে আমাক সহায় কৰে আৰু আমাৰ উদ্দেশ্য লক্ষ্য হ'ল আমাৰ ঐক্য শান্তি প্ৰগতি আমাৰ লক্ষ্য। এই উদ্দেশ্যে আমি এই সমিতিখন আগুৱাই যাবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। ধন্যবাদ। জয় আই অসম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।